বগৰী খেতি কৰি ধনী হৈছে দুই কৃষক। লমালমে আছে মিছ ইণ্ডিয়া, থাইলেণ্ড, কাশ্মীৰী বগৰী। উপাৰ্জন কৰিছে বছৰি ৩ পৰা ৪ লাখকৈ টকা। বছৰৰ নাই ৩ পৰা ৪ লাখ মান ইনকাম হয় মানে বছৰৰ। চাকৰি বাকৰি নাপালেও এনেকৈ চলিব পাৰে মানে খেতিও দি। এই দৃশ্যলৈ চাওক, ডাল ভৰি ভৰি ওলমি আছে মিছ ইণ্ডিয়া, থাইলেণ্ড, কাশ্মীৰী বগৰী। যেন দেখিলেই মন ভাল লাগি যোৱা এক দৃশ্য। কিশোৰ বড়ো আৰু গজেন লায়ং ৰামচিয়াৰী নামৰ বাক্সাৰ মুছলপুৰৰ দিৰিংগাপুৰ গাঁৱৰ দুই কৃষকে কৰিছে এই খেতি। কিশোৰ আৰু গজেন লায়ঙৰ বগৰীয়ে দখল কৰিছে অসমৰ বজাৰ। এই বগৰী খেতিৰে এতিয়া দুই কৃষকে স্বাৱলম্বী হোৱাৰ লগতে আন ২-৪জনক দিছে সংস্থাপন। বগৰীটো একদম মিঠা, টেষ্ট আছে, বহুত টেষ্ট আছে মানে। এবাৰ মোটামুটি ৩ বিঘামান কৰিছে মানে। ৩ বিঘা হ'ব আৰু মানে চলিব পাৰে আৰু ঘৰখন আৰামছে চলিব পাৰে। বছৰৰ নাই ৩ পৰা ৪ লাখ মান ইনকাম হয় মানে বছৰত। চাকৰি বাকৰি নাপালেও এনেকৈ চলিব পাৰে মানে খেতিও দি। এইটো মুছলপুৰত যায়, এনেই বৰমাও যায়, কেতিয়াবা আৰু গুৱাহাটী বেপাৰীও চালান নিয়ে মানে। এইটো মিছ ইণ্ডিয়া আছে আৰু থাইলেণ্ড আছে আৰু কাশ্মীৰী আছে মানে। ৩টা জাতত আছে মানে আৰু গৌৰচুন্দৰী আছে মানে। বগৰী খেতি কৰা ৭-৮ বছৰ হ'ল। মোৰ এবাৰ ৩ বিঘামান কৰিছো। এইটো ফাৰ্ষ্টত থাইলেণ্ড আছিল, এতিয়া কাশ্মীৰ, গৌৰচুন্দৰী আৰু মিছ ইণ্ডিয়া আৰু সৰু আপেল জাত আছে। চাকৰি নকৰিলেও খেতি কৰিও চলিব পাৰে। এতিয়া মই খেতি কৰি ঘৰ বান্ধি এনেকৈ চলিব পাৰিছে আৰু ঘৰ চৰ বান্ধি খেতি এতিয়া চলি আছে আৰু মোৰ। চৰকাৰীটো এনেকৈ ডাঙৰ সুবিধা পোৱা নাই। এনেই সৰুগুলা স্প্ৰে মেচিন পাইছে, বাকী এনে ডাঙৰ মাল পোৱা নাই। কষ্টটো কষ্ট আছে আৰু কামলা হাজিৰাত মাজে মাজে মাতো, নিজেও কৰোঁ আৰু মানুহ লেবাৰ লৈ মই ৩-৪জন এনেকৈ চলি আছে আৰু খেতিটো। বগৰীটো পুৰা লাগিছে, আধা গেছি, এতিয়া আধা আছে আৰু চিম্পাবাৰ আছে আৰু আধা। বাক্সাৰ পৰা সুবৰ্ণ পাঠক, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।